হয়, বিদ্যুতৰ পোহৰ নেদেখা এখন গাঁও যোগীঘোপা কাবাইতাৰী চতুৰ্থ খণ্ডৰ সেই গাঁৱত বিদ্যুতৰ খুঁটা পুতিছে, কিন্তু তাৰ টানিও আজিলৈকে বিদ্যুৎ সংযোগ নাই সেইখন গাঁৱত। আৰু সেই গাঁৱত মই ইতিমধ্যে উপস্থিত আছোঁ, মোৰ লগত স্থানীয় গাঁওবাসী আছে, তেওঁৰ পৰা জানিম কি ক'ব। আপোনালোকৰ গাঁৱত বিদ্যুৎ নাই? নাই, আমাৰ গাঁৱত বিদ্যুৎ নাই। 2017 চনত তাঁৰ টানিছে, আজি পৰ্যন্ত সেই আমাৰ বিদ্যুৎ দিয়া নাই। আৰু একজন মানুহৰ ঘৰত 4,500 টকা বিল আহিছে বিদ্যুৎ সংযোগ নৌকা কৰি। আৰু আমাৰতো ঘৰে ঘৰে 2,000 1,000 কৰি টকা লৈছে, লৈ হেনা আমাৰ এইবিলাক তাঁৰ টানি দি গৈছে, আজি পৰ্যন্ত বিদ্যুৎ দিয়া নাই। কিমান বছৰ হ'ল তাঁৰ টানা? আজি 7 বছৰ হয়, 2025 আৰু 17 8 বছৰ ৰানিং চলে। আমাৰ যাতে আমাৰ অতি সোনকালে এই বিদ্যুৎখিনি যোগাৰ কৰি দিয়ে চৰকাৰতো আমাৰ আবেদন। বিদ্যুৎ নাই গাঁওখনত আজি 8-9 বছৰ হ'ল। খুঁটি পুতিছে, তাঁৰ টানিছে, কিন্তু বিদ্যুৎ সংযোগ কৰা নাই। আৰু তাৰপিছত ক'ব লাগিব যে বিদ্যুৎ বিভাগৰ গাফিলতি, কাৰণ বিদ্যুৎ সংযোগ নকৰা কৰি তেওঁলোকৰ লাইটৰ বিল আহি আছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? এইটো বৰ আশ্চৰ্য বিষয় যে কাৰেণ্ট সংযোগ নিদিয়াকৈ বিলটো পঠিয়াই দিছে আমাৰ এই গাঁওবাসীৰ ওচৰত। এইটো খুব দুখৰ কথা। কিমান বছৰ হ'ল বিদ্যুৎ সংযোগ হোৱা নাই? মই জনামতে এইটো 2017 চনত খুঁটি পুতিছে, তাঁৰ টানিছে, আজি হ'ল 2025 ৰানিং, প্ৰায় 8 বছৰ। এই 8 বছৰত মোৰ এনেকুৱা এটা অনুভৱ হৈছে, হয়তো খুঁটি আৰু তাঁৰখিনি এক্সপায়াৰ ডেট উকলি গ'ল আৰু চেঞ্জ কৰাৰ সময় হ'ল, অথচ আমাৰ এই গাঁৱত আজিলৈকে কাৰেণ্ট সংযোগ নহ'ল। ইয়াৰ কাৰণটো হয়তো নাজানো। এই গাঁওখনত নিশ্চয় বৰ্তমান যি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা চলি আছে, নিশ্চয় পৰীক্ষাৰ্থীও আছে ইয়াত? যথেষ্ট পৰিমাণে পৰীক্ষাৰ্থী আছে। একদম LP স্কুলৰ পৰা কলেজ লেভেললৈকে পঢ়া শুনা কৰা। কিহৰ পোহৰত পঢ়া শুনা কৰে? তেওঁলোকে লেমৰ পোহৰত পঢ়ি আছে, কোনোবাই চাকিৰ পোহৰত, কোনোবাই মমবাতিৰ পোহৰত পঢ়ি আছে। বেছি সময় ৰাতি পঢ়িব নোৱাৰে, আধাতে পঢ়ি তেওঁলোকে শুই পৰিব লগা হয়, কাৰণ পোহৰ নাপায়। উপযুক্ত পোহৰ নাপালে শিক্ষা কেনেকৈ হ'ব? গতিকে শিক্ষাই যিহেতু উন্নয়নৰ মেৰুদণ্ড, সেই শিক্ষাই যদি নাপায় তেনেহ'লে এখন অঞ্চল কেনেকৈ উন্নতি হ'ব? কিমানটা পৰিয়াল আছে ইয়াত? শতাধিক পৰিয়াল আছে। শতাধিকতকৈ অধিক হ'ব যদি আমি এটা বিশাল এৰিয়া ধৰোঁ, সেই কালামুৱাকে ধৰোঁ, সেইবোৰ অঞ্চলতো সংযোগ হোৱা নাই। কাৰণ এইখিনিত 1ৰ পৰা 150 পৰিয়াল আছে। 1ৰ পৰা 150 পৰিয়ালৰ ভিতৰত বহুত ছাত্ৰ ছাত্ৰী আছে, পঢ়া শুনা কৰি আছে। যথেষ্ট পৰিমাণে কষ্ট হৈছে আমাৰ গাঁৱৰ ৰাইজৰ। তাৰোপৰি 90তকৈ অধিক শতাংশ লোকে ইয়াত খেতি বাতি কৰে। যদি কাৰেণ্ট সংযোগ পায়, হয়তো খেতি বাতিতো পানী যোগানত সুবিধা হ'ব, কাৰণ আজিকালি ইন্ধনৰ দাম বহুত। গতিকে এই ইন্ধন কিনোতে তেওঁলোকে খেতি বাতিত আৰু মনোযোগ দিব নোৱাৰে। গতিকে কাৰেণ্টটো পালে হয়তো অকণমান সকাহ পাব। শক্তি বিভাগক মই অনুৰোধ জনাওঁ যে এইখন গাঁৱত যিহেতু তাঁৰ টানিছে, খুঁটিও পুতিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।